বিগত কেইবাটাও দিন ধৰি নেৰানেপেৰা বৰষুণ আৰু আজিৰ দিনটোত কিছু ফৰকাল হৈছে বতৰ, যাৰ কাৰণে অসুবিধাৰ সৃষ্টি কৰিছে মণ্ডপসমূহ তৈয়াৰ কৰাত। আৰু মই এই মুহূৰ্তত আছোঁ বঙাইগাঁৱৰ প্লেটিনাম জুবলি হ'ব এইবুলি বি টাইপ যিখন পূজা মণ্ডপ, সেই পূজা মণ্ডপখনত। আৰু ইয়াতো একেই অৱস্থা, বৰষুণৰ কাৰণে কাম আগবঢ়াব পৰা নাই তেওঁলোকে। আৰু মই ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাই ল'বলৈ যত্ন কৰিম। যিহেতু প্লেটিনাম জুবলি তেওঁলোকে অতি আকৰ্ষণীয়কৈ পূজা মণ্ডপ সাজি উলিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছিলে, কিন্তু নেৰানেপেৰা যি বৰষুণ তাৰ বাবে যথেষ্ট ব্যাঘাতৰ সৃষ্টি হ'ল। আৰু আজিৰ দিনটোত এনেধৰণে যুদ্ধকালীন প্ৰস্তুতি তেওঁলোকৰ চলাই থকা দেখিবলৈ পোৱা গৈছে। মই উদ্যোক্তাসকলৰ কাষলৈ যাবলৈ যত্ন কৰিম। বৰষুণে যথেষ্ট অসুবিধা। নমস্কাৰ। এই বৰষুণে নেৰানেপেৰা বৰষুণ আমাৰ শেষ কৰি পেলালে। আজি লাষ্টত যোৱাকালিলৈ ৰাতি 9টাৰ পৰা আজিলৈকে কাম চলিয়ে আছে, আৰু আজিৰ ভিতৰত শেষ কৰিব লাগিব নি আমাৰ। আৰু আমাৰ ৭৫ বছৰ আমি কিবা এটা আকৰ্ষণ দিবলৈ বিচাৰিছিলোঁ, বাট এতিয়া নাজানো কি হয় কি নহয়, ভগৱানৰ ওপৰত কৃপা। আৰু আমাৰ মেইনলি ওমেন ছেফগাৰ্ড আৰু ছোৱালী সুৰক্ষাৰ বিষয়ত আমি মেইন আমাৰ থিমটো আছে, আমি ওপৰত দেখাই পাব আপুনি শাখা সেইবোৰ আছে, যাতে আমাৰ ছোৱালীৰ ওপৰত নিৰ্যাতন নহয় আৰু কিবা। আৰু আমাৰ ছেল্ফ ডিফেন্সৰ কাৰণে আমাৰ মেইন ষ্টেজ সাজি তোলা হৈছে, তাতে আমাৰ ছোৱালীবোৰৰ পাৰফৰ্মেঞ্চ থাকিব। আৰু ছেল্ফ ডিফেন্সৰ মেইন কাৰাটে ইনষ্ট্ৰাকশ্যন থাকিব তাতে। আৰু সেইবোৰ আৰু আমাৰ যোনবোৰ সাংস্কৃতিক অনুষ্ঠান থাকিব সেইবোৰ আমি কৰিবলৈ চেষ্টা কৰিম। আৰু আজিৰ পৰা বতৰ কিছু ফৰকাল হৈছে, কিছু যোৱাকালিলৈকে অলপ মন বেয়া আছিলে চাগে। চবৰ আমাৰ মন বেয়া আছিল। আৰু আজিৰ পৰা আমাৰ প্ৰগ্ৰাম অলপ ষ্টাৰ্ট হ'বই। আৰু মানে আমি কলনীৰ মাইকী ছোৱালীকেইটা মিলি অলপ ৰোড পেইণ্টিং কৰিম। কালিৰ পৰাতো ষ্টাৰ্ট, এই পূজা আমাৰ প্ৰতিমা আহিব, ৰেলী হ'ব, নাম কীৰ্তন এটা হ'ব। আৰু কালিৰ পৰা প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। লোকেল আমাৰ বঙাইগাঁৱৰ যিকেইটা ডান্স স্কুল আছে চবে পাৰফৰ্ম কৰিব। অষ্টমীৰ দিনা ছিংগাৰ কেইজন আহিব, আমাৰ ইয়াত মাজত থাকিব। আৰু নৱমীৰ দিন ডিজে নাইট হ'ব। তো আপোনালোকে চবে আহিব, যোগদান কৰিব, আমাক সহায় কৰিব। বতৰ ফৰকাল হ'ব বুলি আশা কৰিব পাৰি, গতিকে ৰাইজৰ উপস্থিতিও যথেষ্ট হ'ব যেন লাগে। এতিয়া আৰু ভালেই হ'ব, প্লেটিনাম জুবলি হ'ব চব ভালেই হ'ব। বঙাইগাঁৱত এইবেলি সীমান্ত চৌধুৰী এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে বঙাইগাঁৱৰ পৰিৱেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এনেধৰণে পূজাৰ আনন্দ উৎসাহ। আৰু মাত্ৰ কেইটামান ক্ষণ বাকী আছে, আৰু এই ক্ষণৰ পিছতে আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱৰ আনুষ্ঠানিক পৰ্ব।